মই বৰ্তমান উপস্থিত আছোঁ আমবাৰী আৰু গুৱাহাটী ক্লাবৰ মাজত। গুৱাহাটীৰ যি কাণ্ডজ্ঞানহীনতাৰ যি পূৰ্ব ভাৰতী গেছ প্ৰকল্প, এই পূৰ্ব ভাৰতী গেছ প্ৰকল্পই গুৱাহাটীৰ ভিন্ন অঞ্চলত ৰাজপথসমূহত কাণ্ডজ্ঞানহীনতাৰ দৰে খান্দিছে আৰু খান্দি পেলাই এনেদৰে গাঁতবোৰ যি নলা নৰ্দমাৰ পৰিৱেশৰ সৃষ্টি কৰি থৈ যায়। তাৰপিছত কোনো পূৰ্ব ভাৰতী গেছ প্ৰকল্পই হওক বা যি টেলিফোনৰ যি ইণ্টাৰনেটৰ ফাইবাৰসমূহ যিহেতু আণ্ডাৰগ্ৰাউণ্ড কৰা হৈছে, সেই আণ্ডাৰগ্ৰাউণ্ড কৰাৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ তেখেতসকলে যি তাৰ বিহিত ব্যৱস্থা নকৰে গাঁতবোৰ খান্দি উঠাৰ পিছত আৰু এনেদৰে সদাব্যস্ত গুৱাহাটী চহৰৰ যিটো ৰাজপথ, এই চহৰৰ মাজমজিয়াৰ যি পথ আছে, এই ৰাজপথত দৃশ্যাংশলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লিকুইড পেট্ৰলিয়াম গেছৰ এখন বাহন আছিলে, যিখন বাহনৰ নাম্বাৰ AS02CC6551। এই বাহনখন এই কাণ্ডজ্ঞানহীনতাৰ পূৰ্ব ভাৰতী গেছ প্ৰকল্পৰ খান্দাৰ পৰিপ্ৰেক্ষিতত এনেদৰে গাড়ীখন যিহেতু দাবী যায় চকা এটা কথম্পি দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰে চালকে, আৰু যিহেতু খুব ৰিস্কি হৈ আছিলে, যিহেতু লিকুইড পেট্ৰলিয়াম গেছৰ চিলিণ্ডাৰ আছিলে। এনেদৰে জীৱনৰ মানুহৰ লগত এনেদৰে হেতালি খেলিছে পূৰ্ব ভাৰতী গেছ প্ৰকল্পই। আৰু পূৰ্ব ভাৰতী গেছ প্ৰকল্পই যি বাইলেনসমূহত গুৱাহাটীত ভিন্ন অঞ্চলত যেনেধৰণে গাঁতবোৰ খান্দিছে, ইয়াতে গুৱাহাটীত ভাৰতীয়াই হওক বা যিহেতু কলেজৰ ল'ৰা ছোৱালীসকলেই হওক, যিহেতু সাধাৰণতে ভাড়াঘৰত থাকি পানীৰ টেপ খুলি পেলাই পানী এৰি দিয়াই দেখা যায়, তেনে পৰিপ্ৰেক্ষিতত যিহেতু পাইপলাইনৰ গেছসমূহ দিব, সেই পাইপলাইনৰ গেছসমূহ যিহেতু ইমান ওপৰতে খান্দি খান্দি তেনেদৰে যিহেতু পাইপবোৰ বহোৱা হৈছে, তাত আমাৰ যিহেতু জল জীৱনৰ মিছনৰ বা জাইকাৰ পানীৰে যিহেতু পানীবোৰ ব্ৰাছ হয়, আৰু তেনে পৰিপ্ৰেক্ষিতত গুৱাহাটী চহৰৰ মাজমজিয়াত এই পূৰ্ব ভাৰতী গেছ প্ৰকল্পৰ যি পাইপলাইন সেৱা আছে, এই পাইপলাইন সেৱাৰ পাইপ নাফাটিব বুলি কি ভৰসা কৰিব পাৰি। এনেদৰে তেখেতসকলে এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে এনেদৰে গুৱাহাটীৰ ৰাজপথৰ মাজত যি পূৰ্ব ভাৰতী গেছ প্ৰকল্প, এই পূৰ্ব ভাৰতীয় গেছ প্ৰকল্পই খান্দাৰ পৰিপ্ৰেক্ষিতত এনেদৰে LPG কঢ়িওৱা বাহনখন দুৰ্ঘটনাপতিত হৈছিলে। আৰু কথম্পি যিহেতু কাষতে যিহেতু দোকান আছে বা যিহেতু ফুটপাথেৰে মানুহসমূহ যাই থাকে, কথম্পি কাৰো একো নহ'ল বুলি ক'ব পৰা যাব। আৰু সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইদৰে গাফিলতিত বৰ্তমান যিহেতু গড়কাপ্তানি বিভাগৰ গুৱাহাটী চহৰৰ মাজমজিয়া যি পথসমূহ আছে, এই পথসমূহ গড়কাপ্তানি বিভাগে পথসমূহ নিৰ্মাণ কৰে, মেৰামতি কৰে, আৰু তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ জিঅ' ফাইবাৰেই হওক বা BSNL ফাইবাৰেই হওক বা এয়াৰটেল এক্সট্ৰিম ফাইবাৰেই হওক, যি আণ্ডাৰগ্ৰাউণ্ডৰ তাঁৰসমূহ আছে বা জল জীৱন জাইকাৰ প্ৰজেক্টৰ যি পানীৰ পাইপসমূহ আছে, আৰু যিবোৰ বৰ্তমান গুৱাহাটীত য'ত নলা নৰ্দমাৰ নদী সদৃশ পৰিৱেশ কৰিবলৈ চেষ্টা কৰিছে পূৰ্ব ভাৰতী গেছ প্ৰকল্প, এই পূৰ্ব ভাৰতী গেছ প্ৰকল্পই এনেদৰে খান্দি কাণ্ডজ্ঞানহীনতাত এৰি থৈ যায় গুৱাহাটী চহৰৰ মাজমজিয়াৰ যি ৰাজপথসমূহ। ইয়াৰে যিহেতু স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা ক্ৰমান্বয়ে শুনিব বিচাৰিম। পূৰ্ব ভাৰতী গেছ প্ৰকল্পই এনেদৰে ৰাস্তাত যিহেতু খান্দি থোৱাৰ পৰিপ্ৰেক্ষিততে নলা নৰ্দমা বা গাঁতবোৰ তেখেতসকলে ভালকৈ ফিল আপ নকৰে বা ওপৰত ৰুলাৰ নামাৰে। কথম্পি যিহেতু এটা ডাঙৰ দুৰ্ঘটনা হ'লহেঁতেন, যিহেতু গাড়ীখনৰ ইতিমধ্যে পিছৰ চকা যিহেতু বহুত তললৈকে সোমাই গৈছে। এই কিহৰ বাবে হ'ল? আপুনি আছিলেনে সেই সময়ত? মই আছিলোঁ বাৰু, মানে ইয়াতে আপোনাৰ হেৰি হৈ আছিলে, আপোনাৰ ৰাস্তা জাম হৈ আছিলে। জামৰ পিছত এইটো আহিছে আপোনাৰ গাড়ীখন অহাৰ পিছত আপোনাৰ ইয়াতে লাগিলে। ইয়াতে লগাৰ পিছত আপোনাৰ চালোঁ যে এইটো সোমাই গ'ল ভিতৰত। তাৰপিছততো আৰু এনেকুৱা আৰু 2 ঘণ্টা ধৰি কেনে এতিয়া গাড়ী এটা হেৰি আহিছিলে, আপোনাৰ JCB এটা আহিছে, উঠাব চেষ্টা কৰিছে, সেইটো দি কেনে উঠাব পৰা নাই। আকৌ এতিয়া কেৰেন আহিলে, কেৰেন আহিছে। যিহেতু 2 ঘণ্টা সময়ৰ পৰা চেষ্টা কৰি আছে, JCB আহিও যিহেতু উঠাব নোৱাৰিলে। এতিয়া যিহেতু ক্ৰেন আহিছে, ক্ৰেন আহি পেলাই ক্ৰেনে উঠাব চেষ্টা কৰিছে। কিন্তু এনেদৰে কিহৰ বাবে গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষে ইমান ডাঙৰ বিভাগ থকাৰ পিছত কিহৰ বাবে তেখেতসকলে দেখা নাপায়, কিহৰ বাবে এই গাফিলতিত এই পূৰ্ব ভাৰতী গেছ প্ৰকল্পই অকল ইয়াত বুলিয়ে নহয়, গুৱাহাটীৰ বিভিন্ন অঞ্চলত এনেদৰে খান্দিছে আৰু খান্দি পেলাই ফিল আপ নকৰাকৈ তাত পৰ্যাপ্ত পৰিমাণত মাটি নিদিয়াকৈ বা ৰুলাৰ নিদিয়াকৈ বা চেণ্ড গ্ৰেভেল নিদিয়াকৈ এনেদৰে থৈ যায়। আৰু এনেদৰে প্ৰতিটো প্ৰান্ততে গুৱাহাটী চহৰৰ মাজমজিয়াত য'ত পূৰ্ব ভাৰতী গেছ খান্দিছে তাতে দুৰ্ঘটনাপতিত হয়। আমি ক্ৰমান্বয়ে ইয়াৰ আগলৈ যাম আৰু ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে এখন ক্ৰেনে পৰা নাই, আৰু এখন ক্ৰেন আহিছে, তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা গুৱাহাটী চহৰৰ মাজমজিয়া সদাব্যস্ত পথৰ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰিল। এই পূৰ্ব ভাৰতী গেছ প্ৰকল্পৰ যি গাফিলতি, এই গাফিলতিৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কিমান তললৈকে সোমাই গৈছে, এনেদৰে যিহেতু কাণ্ডজ্ঞানহীনতাৰ বাবে এনেদৰে আছে গুৱাহাটী চহৰৰ ৰাজপথৰ মাজৰ এইবোৰ নলা নৰ্দমা সদৃশ পৰিৱেশ।
এই গাঁতৰ পৰিৱেশ দ খাৱৈত পৰিণত কৰি থৈ তেখেতসকল এতিয়া স্বস্তিৰ নিশ্বাস মাৰি আছে পূৰ্ব ভাৰতী গেছ প্ৰকল্পৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে এই বিভাগীয় কৰ্তৃপক্ষই